এয়া হৈছে চুলি পকা ৰোধ কৰিব পৰা এটি সহজ ঘৰুৱা বিধান যিটো নেকি আপোনাৰ চুলিত সপ্তাহত যদি দুবাৰ ব্যৱহাৰ কৰে আপোনাৰ চুলিখিনি একদম স্বাস্থ্যকৰ হৈ পৰিব আৰু লগতে চুলি পকা সমস্যা নাইকিয়া হ'ব আৰু চুলি বহুত বেছি পৰিমাণে বাঢ়িব। বিট এটাৰ এফালমান ৰুকি ল'ব। এনেকৈ এটা চচপেনত 1 গিলাচ পানী দিব আৰু সেই পানীখিনিতে দি দিব 3 চামুচৰ জোখৰ চাহপাত আৰু তাৰপিছতে দি দিব ৰুকি লোৱা বিটখিনি। এই পৰ্যায়লৈকে উতলাব যাতে পানীখিনি আধা হৈ যায় আৰু এটা গ্ৰাহ ৰঙা কলা ৰং আহে। তাৰপিছতে ঠাণ্ডা হ'বলৈ এৰি দিব। ঠাণ্ডা হোৱাৰ পিছত এনেকৈ চেকি ল'ব। তাৰপিছত আপোনাৰ চুলিৰ গুৰিত লগাই দিব। লগোৱাৰ 2 ঘণ্টামানৰ পিছত আপোনালোকে নৰ্মেল পানীৰে ধুই দিব। যদি আপোনালোকে বিচাৰে তাতকৈ অকণমান ভাল ফল লাভ কৰিম বুলি তেতিয়াহ'লে এটা হেনা ল'ব। আপোনাৰ চুলিৰ পৰিমাণ অনুসৰি হেনাখিনি ল'ব। তাতে দি দিব 1 চামুচৰ জোখৰ কফি, লগতে দি দিব এটা ভিটামিন কেপচুল যিকেইটা নেকি আমাৰ চুলিৰ কাৰণে বহুত বেছি উপকাৰী আপোনালোকে সকলোৱে জানে। আৰু তাৰপিছতে আপুনি যিখিনি পানী প্ৰস্তুত কৰি লৈছিলে সেই পানীখিনি ধুনীয়াকৈ হেনাখিনিত মিহলাই পেলাই গুলি 1 ৰাতি পুৰা তিয়াই থৈ দিব। যদি আপোনাৰ চুলি একেবাৰে পকি গৈছে, যদি কম বয়সতে চুলি পকি বগা হৈ গৈছে, বয়সস্থ যেন দেখা গৈছে তেতিয়াহ'লে সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰক, ভাল ফল লাভ কৰিব। আৰু যদি ভাল লাগে আপোনাৰ প্ৰফাইলত ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিব আৰু আপোনাৰ চুলিখিনি সাপ্তাহিকভাৱে যত্ন ল'ব। আৰু আজি মই মানুহজনক এনেকৈ লগাই দিলোঁ। তাৰ চুলি একেবাৰে বহুত কম বয়সৰ পৰাই পকা আছিলে আৰু সেইকাৰণে এনেকৈ যত্ন লোৱাৰ পিছত তাৰ চুলিখিনি পকিবলৈ এৰি দিছে। যিখিনি কেঁচা হৈ আছিলে বাকীখিনি ৰঙা